মৰমৰ শিল্পী জুবিনদাৰ মৰমৰ ছবি সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি হ'ব আৰু এই ছবিখন ৰাতিপুৱা 4:25 আৰু কেইটামান ক্ষণ আৰু লগে লগে এই ছবিখন মুকলি হ'ব 4:25 আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ এক প্ৰকাৰ উদ্দীপনা আৰু আমি এই মুহূৰ্তত দেখুৱাইছো যে কিনকিনীয়া এটা বৰষুণ অৰ্থাৎ পুষ্পবৃষ্টি আমি শুভ যিসমূহ কাম সেইসমূহ কামত দেখিবলৈ পোৱা হয় পুষ্পবৃষ্টি আহে আৰু ৰৈ ৰৈ বিনালে ছবিখন জুবিনদাৰ সপোনৰ মৰমৰ যিখন ছবি এই ছবিখনৰ এই যিসকল দৰ্শকসকল ছবিগৃহত প্ৰৱেশ কৰিব আৰু ছবিগৃহত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছো যে এটা পুষ্পবৃষ্টি আৰু দৰ্শকসকল ইতিমধ্যে সোমাব আৰম্ভ কৰিছে কাৰণ কেইটামান ক্ষণ সকলোৱে আচলতে অধিক উৎসুকতাৰে বাট চাইছিলে এই সময়খিনি এই ক্ষণখিনি কাৰণ ৰৈ ৰৈ বিনালে এই ছবিখনক লৈ জুবিনদাৰ যি সপোন জুবিনদাৰ যি পৰিকল্পনা সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিলে প্ৰতিগৰাকী আচলতে দৰ্শকৰো আচলতে তাৰ হিয়াৰ মাজত এই ধৰণে সোমাই আছে কায়িকভাৱে জুবিনদা আমাৰ মাজত নাই কিন্তু জুবিনদাৰ যি সপোন সেয়া বাস্তৱ কৰিব লাগিব আৰু সেই বাস্তৱ কৰিবৰ কাৰণে আজিৰ দিনত দেখিবলৈ পোৱা গৈছে 4:25 যি ছবিখন শুভ মুক্তি লাভ কৰিব আৰু তাৰ প্ৰক্ষণত দেখিবলৈ পোৱা গৈছে দৰ্শকসকল আহিছে আপোনাৰ ওচৰত আহিছে প্ৰথমখন ছবি জুবিনদাৰ সপোনৰ প্ৰকল্পৰ ছবিখনৰ প্ৰথমটো শ্ব' আপোনালোকে চাবলৈ আহিছে হয় নিজকে লাকি অনুভৱ কৰিছে লাকি অনুভৱ গোটেই ৰাতি খোৱা নাই আজি হয় ক'ৰ পৰা আহিছে আপুনি আমাৰ এনেই হাজু ঘৰ ইয়াতে থাকো ৰুক্মিণী গাঁৱত থাকো ৰাতি খোৱা নাই আচলতে এয়াই আচলতে ছবিখনৰ ক্ষেত্ৰত মৰম আৰু ভাল পোৱা আৰু যাৰ কাৰণে ছবিখন হৈছে দাদা অকণমান কথা পাতিব পাৰো প্ৰথমটো শ্ব' চাই নিশ্চয় চাব আপুনি হয় হয় প্ৰথমটো শ্ব' চাম মানে মনটোতো বহুত ভাল লাগিছে আৰু এইফালে বেছি এটা ভালো লগা নাই কি জুবিনদা নোহোৱাকৈ প্ৰথম তেওঁৰ চিনেমা এখন ইমান সপোনৰ চিনেমা এখন চাবলৈ আহিছোঁ মানে মনটো ভালো লগা নাই তেনেকুৱাকৈ কিন্তু জুবিনদাক আমি সকলোৱে এনেকৈ মৰম দি আৰু এনেকৈ জীয়াই ৰাখিব লাগিব সেইটোৱে আমাৰ কামনা কিন্তু ৰেকৰ্ড এটা ইমান ৰাতিপুৱা বা চবেই আজি চিনেমাখন চাবলৈ আহিছে মানে ফাৰ্ষ্ট শ্ব' এটা ইণ্ডিয়াৰ ভিতৰত প্ৰথম এটা শ্ব' ইমান ৰাতিপুৱা ইমান অসমীয়া চিনেমা এটা ইমান ধুনীয়াকৈ চাবলৈ চবেই আহিছে সেইটো এটা ভাল লগা কথা সেই কথাটোৱে এফালে আমাৰ কাৰণে বেয়া কথা কিন্তু তেখেতে আজি যদি আজিৰ দিনটোত তেখেতে আমাৰ মাজত থাকিলে হয় একেলগে ছবিগৃহত তেখেতে যদি ৰিলিজ দিব পাৰিলে হয় তেতিয়াহ'লে তাতকৈ আৰু আমাৰ আনন্দৰ বিষয়ে একো নাথাকিলেহেঁতেন কিন্তু মূল কথাটো হৈছে যে তেখেত আমাৰ মাজত নাই কিন্তু তেখেতৰ এটা সপোন আছিলে যে ছবি ক্ষেত্ৰত আগবঢ়াই নিব লাগিব অসমৰ চলচ্চিত্ৰ জগত উজ্বলি উঠিব লাগিব এই সপোন আজি যেন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে হয় হয় নিশ্চয় আজি বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে এতিয়া চাওক আমি এতিয়া যদি জুবিনদা থাকিলে হয় আমি একেলগতে চালে হয় ইমান আনন্দ পালে হয় আজি তেখেতে থাকিলে আজি যিহেতু এতিয়া নাই এতিয়া মানে কি ভগৱানৰ কি লীলা এতিয়াতো এনেকুৱা ধুনীয়া চিনেমা এখন বনাই থৈ গৈছে গতিকে চবে গোটেই সকলোৱে চাব পাৰিলে একেলগে ভাল আছিলে এতিয়াতো আৰু উপায় নাই দিন নিয়তিৰ খেলা এইটোতো ক'ব নোৱাৰি আৰু এতিয়া মনটোতো বেয়া লাগিছে যদি চাবলৈ আছে মনটো মানে ভাল লগা নাই এটা মানে তেনেকুৱা এটা কিন্তু আপোনালোক লাকি যে প্ৰথমটো শ্ব'ত আপোনালোকে টিকট লাভ কৰিছে আৰু হয়তো সমগ্ৰ অসমৰ ভিতৰতে এয়া প্ৰথমখন চিনেমাৰ শ্ব' আপোনালোকে চাব পাৰিব হয় সেইটো হিচাপত ভাল লাগিছে এইফালে হয় অসমৰ ভিতৰত প্ৰথম শ্ব' এটা এনেকুৱা চিনেমা ৰাতিপুৱা কোনোদিন ৰেকৰ্ডেই নাই চিনেমা চাবলৈ অহা তেনেকুৱা কোনো আমাৰ আজি জুবিনদাৰ কাৰণে মানে অপেনিং হোৱাৰ লগে লগে মানে টিকেট বুক কৰিলোঁ লগে লগে পালোঁ যেন মানে হিচাপত লাকি বুলি মানে ভাবোঁ আৰু তেনেকৈ আহিলোঁ চাবলৈ আহিলোঁ আৰু নিশ্চয়কৈ ধন্যবাদ জনাইছো বহুজন আহিছে এই মুহূৰ্তত আমি দেখুৱাইছো কণ কণ শিশু আমাৰ চকুত পৰিছে কাৰণ দৰ্শকৰ হাৰিত তেখেতসকলে বহিব কাৰণ এই মুহূৰ্তত সকলোৰে উৎসুকতা সকলোৰে আচলতে অধীৰ অপেক্ষাৰে বাট চাই থকা যিখিনি সময় অধীৰ অপেক্ষাৰে বাট চাই থকা সময়খিনি আমাৰ সন্মুখত আহি পৰিছেহি এতিয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ